নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম 4500টা পোষ্টৰ যি ৰেগুলাৰ এলপিইউপি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু ডকুমেন্ট ভেৰিফিকেশনৰ প্ৰসেসও কাইলৈৰ পৰা আৰম্ভ হ'ব অলৰেডি ডিডব্লিউৰ ফালৰ পৰা অফিচিয়েল নোটিছ দিয়া হৈছে আৰু যেটো ভিডিঅ'ত মই আপোনালোকক সেই ইনফৰমেশন খিনি দিছিলো ডকুমেন্ট ভেৰিফিকেশনৰ আৰু সেই ভিডিঅ'টোতে কৈছিলো যে ইয়াৰ পাছত বাকি যিসকল ক্যান্ডিডেট থাকিব এনসিসি বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ সাৰ্টিফিকেট দিয়া ক্যান্ডিডেট সকলৰ ডকুমেন্ট ভেৰিফিকেশন খিনি হ'ব আৰু তাৰ পাছত জেনাৰেল যিসকল ক্যান্ডিডেট থাকিব তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন খিনি হ'ব লাষ্ট ভিডিঅ'টোত কিছু কথা আপোনালোকক মই জনাইছিলো যেটো ভিডিঅ'ত মই আপোনালোকক অফিচিয়েল নোটিছখনৰ কথা আলোচনা কৰিছিলো আৰু আজি আমাৰ অসমৰ মাননীয় শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগু ছাৰে তেখেতৰ ফেসবুক পেজ যোগে কিছু অফিচিয়েল ইনফৰমেশন প্ৰায় অফিচিয়েল ইনফৰমেশন জনোৱাৰ নিচিনাই তো কিছু তথ্য তেওঁ জনাইছে এই 4500টা পোষ্টৰ ওপৰত যিসমূহ আপোনালোকে প্ৰশ্ন খুধি আছে যে এপইন্টমেন্ট কেতিয়া দিয়া হ'ব এই পোষ্টখিনিৰ আৰু বাকি জেনাৰেল ক্যান্ডিডেট সকলৰ মানে যিসকলৰ তেনেকুৱা ধৰক এক্সট্ৰা কোনো সাৰ্টিফিকেট নাই তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন কেতিয়া হ'ব সেই সম্পৰ্কত বহুতে যে জানিব বিচাৰি আছিল এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুখিনি কথা জানিব পাৰিব তো ভিডিঅ'টো আপোনালোকে হেকলৈকে চাওক তেতিয়া সকলোখিনি কথা গম পাব তো শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগু ছাৰে জনোৱা অনুসৰি তো কাইলৈৰ পৰাটো আপোনালোকৰ পিডব্লিউডি যিসকল ক্যান্ডিডেট তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু এই পিডব্লিউডি ক্যান্ডিডেট সকলৰ ডকুমেন্ট ভেৰিফিকেশন খিনি শেষ হোৱাৰ পাছত যিসকল এনসিসি সাৰ্টিফিকেট যিসকলে দি পেলাই এপ্লাই কৰিছিলে তেওঁলোকৰ ভেৰিফিকেশন হ'ব আৰু তাৰ পাছত যিসকল ক্যান্ডিডেটে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বা কালচাৰেল সাৰ্টিফিকেট তেওঁলোকে দিছিলে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন খিনি হ'ব আৰু তাৰ পাছত বাকি যিসকল ক্যান্ডিডেট থাকিব যিসকলৰ কোনো তেনেকুৱা মানে সাৰ্টিফিকেট নাই মানে যেটো জেনাৰেল ডকুমেন্ট ভেৰিফিকেশন তাৰ পাছত জেনাৰেল ডকুমেন্ট ভেৰিফিকেশনটো আৰম্ভ হ'ব এই গোটেই প্ৰক্ৰিয়াটো জানুৱাৰীত শেষ হৈ যাব বুলি শিক্ষা মন্ত্ৰী ছাৰে জনাইছে আৰু তাৰ পাছত জানুৱাৰীৰ শেষৰ ফাললৈকে আপোনালোকে প্ৰভিজনেল ৰিজাল্টৰ খবৰো পাই যাব হয়তো ডিডব্লিউৰ ফালৰ পৰা নোটিছ আহি যাব আৰু ফেব্ৰুৱাৰীৰ ফাৰ্স্ট উইক মানলে আপোনালোকে এই প্ৰক্ৰিয়াখিনিৰ হয়তো ফাইনেল ৰিজাল্টটো পাই যাব লাগে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে আৰু শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগু ছাৰে জনোৱা অনুসৰি এই যেটো 4500টা পোষ্টৰ যেটো প্ৰসেস এইটো ফেব্ৰুৱাৰীলৈকে শেষ হৈ যাব আৰু ফেব্ৰুৱাৰীতেই এপইন্টমেন্ট দিয়াৰ বাবে এই পোষ্টখিনিৰ এপইন্টমেন্ট দিয়াৰ বাবেও ডিডব্লিউ হক বা এডুকেশন ডিপাৰ্টমেন্টে হক নিশ্চয় চেষ্টা কৰিব গতিকে এটো এটা খুব ভাল খবৰ আপোনালোকৰ বাবে যিসকলে ৰৈ আছিল যে কেতিয়া এপইন্টমেন্ট হ'ব কি হ'ব গতিকে এই প্ৰসেসটো আপোনালোকে টেনচন ল'ব নালাগে বৰ বেছি দিঘলীয়া নহয় বা বৰ বেছি দিলেও নহয় যেটো 5550টা পোষ্টৰ লগত হৈছিল গতিকে আপোনালোকক এই কথাখিনি জনাই দিলো যেহেতু বহুতে জানিব বিচাৰি আছিল আৰু কাৰণ ফেব্ৰুৱাৰীতে শেষ কৰিব চেষ্টা কৰিব কিয় কাৰণ এইফালে মডেল কোড অফ কন্ডাক্ট ইলেকশনৰ লাগি যাব আৰু মডেল কোড অফ কন্ডাক্ট যেতিয়া লাগি যাব তেতিয়া কোনো ধৰণৰ ৰিক্ৰুটমেন্ট প্ৰসেসৰ কাম গভৰ্ণমেন্টে কৰিব নোৱাৰে বা কন্টিনিউ কৰিব নোৱাৰে এপইন্টমেন্টটো দিব নোৱাৰে গতিকে মডেল কোড অফ কন্ডাক্ট লাগু হোৱাৰ আগতেই এপইন্টমেন্টৰ কামখিনি শেষ কৰি দিব লাগিব চৰকাৰে গতিকে যিমান পাৰে ফেব্ৰুৱাৰীতে এই পোষ্টখিনিৰ এপইন্টমেন্ট দিয়াৰ বাবেও চৰকাৰে ডেফিনেটলি চেষ্টা কৰিব আৰু ইতিমধ্যে ডিডব্লিউৰ ফালৰ পৰা জনোৱা হৈছে যে এবাৰ প্ৰায় 42000 প্লাস ক্যান্ডিডেট সামথিং ক্যান্ডিডেটছে এবাৰ এই প্ৰসেসটোত এপ্লাই কৰিছিলে গতিকে যিসকলে ভাবি আছে যে কাট অফ বহুত বেছি চেঞ্জেস হ'ব নেকি তো বহুত তেনেকুৱা ড্ৰাস্টিক চেঞ্জেসটো আপোনালোকে দেখিবলৈ নাপাব কাৰণ যেটো সিনাৰিও 5550টা পোষ্টৰ এগেইনষ্টত দেখিছিলো তো তেনেকুৱা ধৰণৰে কাট অফ হয়তো হ'ব পাৰে অলপ হয়তো কম বেছি থাকিব পাৰে কাৰণ 5550টা পোষ্টত যিমান ক্যান্ডিডেটে এপ্লাই কৰিছিলে তাতকৈ এপ্লাই কৰা এপ্লিকেন্ট এই প্ৰসেসটোত বেছি কাৰণ নতুনকৈ সিটেট পাস ক্যান্ডিডেট সকলেও এই প্ৰসেসটোত এপ্লাই কৰিছে গতিকে ডেফিনেটলি অলপ তেনেকুৱা চেঞ্জেস থাকিবই গতিকে আপোনালোকৰ বাবে যেতিয়া মই পৰৱৰ্তী কাট অফ এনালাইসিস কৰিম তেতিয়া আৰু বেছি ক্লিয়াৰকৈ পিকচাৰখন গম পাম কিন্তু এজ অফ নাও যিখিনি তথ্য গম পোৱা গৈছে সেইখিনিৰ পৰাটো মানে এপ্লিকেন্ট যেহেতু এটা ঠিক ঠাক লেভেলৰ আছে গতিকে কাট অফ বহুত বেছি চেঞ্জেস হৈ নাযায় কোনোবা এখন ডিস্ট্ৰিক্টত হয়তো বাহিও যাব পাৰে বা কোনোবা ডিস্ট্ৰিক্টত হয়তো 2-1 কমিও যাব পাৰে পইণ্টৰ বা নম্বৰৰ গতিকে এইখিনি কথা আপোনালোকক ক'বলগীয়া আছিল যিসকলে মানে ওয়েট কৰি আছিল যে এপইন্টমেন্ট কেতিয়া দিয়া হ'ব এই পোষ্টখিনিৰ তেওঁলোকে এটা আভাস এই ভিডিঅ'টোৰ পৰা নিশ্চয় পাইছে গতিকে 17 নৱেম্বৰ কাইলৈৰ পৰা পিডব্লিউডি ক্যান্ডিডেট সকলৰ ডকুমেন্ট ভেৰিফিকেশন খিনি হ'ব ডিডব্লিউৰ অফিসত তাৰ পাছত এনসিসি ক্যান্ডিডেট সকলৰ তাৰ পাছত এক্সট্ৰা কাৰিকুলাৰ বা কালচাৰেল সাৰ্টিফিকেট দি যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পাছত জেনাৰেল বাকি যিসকল ক্যান্ডিডেট থাকিব তেওঁলোকৰ জেনাৰেল ডকুমেন্ট ভেৰিফিকেশন হ'ব এই গোটেই প্ৰক্ৰিয়াখিনি জানুৱাৰীত শেষ হৈ যাব
তাৰ পাছত ফেব্ৰুৱাৰীত এপইন্টমেন্ট দিব গতিকে এইখিনি কথা আছিল আপোনালোকৰ বাবে মেইনলি এই ভিডিঅ'ত ক'বলগীয়া ভিডিঅ'টো যিমান পাৰে আপোনালোকে শেয়াৰ কৰক আৰু আপকামিং যিবোৰ আপডেট আহিব আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক নিশ্চয় জনাবৰ কাৰণে চেষ্টা কৰিম গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ